নমস্কাৰ মই পৰেশ মালাগাৰে আপোনালোকক প্ৰাসংগিক প্ৰশ্নলৈ আদৰণি জনাইছোঁ। অষ্টদশ লোকসভা গঠন হোৱাৰ পিছত সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে যোৱা ২৭ জুনৰ দিনা দিয়া ভাষণ সন্দৰ্ভত হোৱা বিতৰ্কৰ কালি সামৰণি পৰিছে। নতুন এখন চৰকাৰ গঠন হোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশনত বক্তৃতা দিয়াটো এটা দস্তুৰ, কিন্তু এক তাৎপৰ্যহীন কথা নহয়। ৰাষ্ট্ৰপতিৰ বক্তৃতা নহয়, সেইটো চৰকাৰৰহে বক্তৃতা। ৰাষ্ট্ৰপতিয়ে কেৱল বক্তৃতাটো পাঠহে কৰে। এইবাৰৰ ৰাষ্ট্ৰপতিৰ বক্তৃতাটো আগৰ দৰেই নিৰস আছিল, কিন্তু বক্তৃতাৰ বিষয়ে হোৱা আলোচনা বেছ খৰচ আৰু উত্তেজনাপূৰ্ণ আছিল। নিৰ্বাচনী প্ৰচাৰৰ বিষয়বোৰেই যেন ৰাষ্ট্ৰপতিৰ ভাষণত হোৱা বিতৰ্কলৈ আকৌ ঘূৰি আহিছিল। যোৱা 10 বছৰৰ পিছত এইবাৰেই প্ৰথমবাৰলৈ লোকসভাত এগৰাকী বিধিসন্মত বিৰোধী দলপতি নিৰ্বাচিত হৈছে। সেই পদত এতিয়া ৰাহুল গান্ধী। ৰাষ্ট্ৰপতিৰ ভাষণৰ বিষয়ে হোৱা আলোচনাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে দিয়া বক্তৃতাই বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে আৰু হিন্দুত্বৰ বিষয়ে তেওঁ কোৱা কথাই চৰকাৰী পক্ষক বেছ খোলঠেকত পেলাইছিল। তেওঁ কি কৈছিল অলপ শুনি লওকচোন। speaks directly to God. Yes, the Paramatma speaks to Modi ji's Atma directly. Unlike with all humans, we are all biological. We are born, we die, but the Prime Minister is a non-biological being. And the Prime Minister says Gandhi is dead. And Gandhi was revived by a movie. I mean, can you understand the ignorance? এইটো আছিল প্ৰধানমন্ত্ৰীৰ অজৈবিক অস্তিত্বক কটাক্ষ কৰি কোৱা ৰাহুল গান্ধীৰ বক্তব্য। ভাবি চাওক, ই কেনেকৈ প্ৰধানমন্ত্ৰী মোদীক বিন্ধিছিল। তাৰ পিছত হিন্দু ধৰ্মৰ বিষয়ে কোৱা ৰাহুলৰ বক্তব্যই সদনত হুলস্থুল লগাইছিল। স্বয়ং প্ৰধানমন্ত্ৰীয়ে ৰাহুলৰ বক্তব্যত হস্তক্ষেপ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কি কৈছিল আৰু ৰাহুল গান্ধীয়ে কি বলিষ্ঠভাৱে তাক প্ৰত্যাহ্বান জনাইছিল। विषय बहुत गंभीर है। पूरे हिंदू समाज को हिंसक कहना ये गंभीर विषय है। बीजेपी को आपको नहीं, नरेंद्र मोदी जी पूरा हिंदू समाज नहीं है। बीजेपी पूरा हिंदू समाज नहीं है। आरएसएस पूरा हिंदू समाज नहीं है। গান্ধীয়ে হিন্দু ধৰ্মৰ গুৰুসকলৰ উদ্ধৃতি দি কৈছিল যে কোনোজন গুৰুৱে হিংসাৰ পোষকতা কৰা নাছিল, অথচ বিজেপি আৰএছএছ অনবৰতে পৰৰ বিৰুদ্ধে কেৱল ঘৃণা আৰু হিংসাহে বিয়পাব বিচাৰে। ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত লোকসভাৰ অধ্যক্ষ ওম বিৰলাকো ৰেহাই দিয়া নাই। বিৰলা সম্পৰ্কে তেওঁ কি কৈছে শুনকচোন। There is the Speaker of the Lok Sabha, the Speaker of the Indian Union, and there is Mr. Om Birla. When Modi ji went and shook your hand, and I went and shook your hand, I noticed something. When I shook your hand, you stood straight like this and shook my hand. And when Modi ji shook your hand, you bowed down and shook his hand. কথাটো জানো মিছা? যেতিয়া বিৰোধী পক্ষৰ বক্তাই চৰকাৰী পক্ষক চোকা ভাষাত সমালোচনা কৰে, বিৰলাৰ শৰীৰৰ ভাষা আৰু মুখবয়ব চাবলগীয়া হয়। বিৰোধীৰ বক্তব্য আৰু ভাষাই চৰকাৰৰ লগত যেন তেওঁক আঘাত দিয়ে। তেওঁৰ ফালে চালে তেনে লাগে। চৰকাৰী পক্ষই কথা কোৱাৰ সময়ত তেওঁৰ মুখত কিন্তু মিচিকিয়া হাঁহি বিৰিঙে। ৰাহুল গান্ধীৰ পিছত মহুৱা মৈত্ৰই কোৱা কথাও চৰকাৰী পক্ষক বৰ বিমূৰত পেলোৱা দেখা গৈছিল। যোৱা লোকসভাৰ শেষৰ ফালে মহুৱা মৈত্ৰৰ বিৰুদ্ধে হোৱাই নোহোৱাই বিভিন্ন অভিযোগ আনি চৰকাৰে প্ৰতিশোধমূলকভাৱে মহুৱা মৈত্ৰক লোকসভাৰ পৰা বহিষ্কাৰ কৰাই নহয়, তেওঁক তেওঁৰ চৰকাৰী বাসভৱনৰ পৰাও উলিয়াই দিছিল। বিজেপিৰ প্ৰাধান্য থকা লোকসভাৰ ইথিক্স কমিটিয়ে সম্পূৰ্ণ ব্যক্তিগত কথা সুধি তেওঁক অপদস্থ কৰিছিল। এই বিষয়ে মহুৱা মৈত্ৰই কি কৈছিল শুনকচোন। The BJP lady MP from Maharashtra
who started the debate in the House on behalf of the BJP, has also lost. Much like Lord Krishna protected Draupadi, the people of Krishnanagar have protected me. In the last year, a lot of people look at me and say, oh, Mahua, you must have lost a lot. You lost your membership, you lost your house. And by the way, I also lost my uterus due to a surgery. But you know what I gained? I gained what Rahulji said, the freedom from fear. I do not fear you. I will see the end of you. We will see the end of you. Your ED, your CBI, your income tax, your trolls, your media, your bought out judges, nobody can scare us. কি জ্বলামুখী কথা মুহাৰ ভিতৰত ইমান দিনে উমি উমি জ্বলি থকা জুইকুৰা যেন সেইদিনা লোকসভাত ভমককৈ জ্বলি উঠিছিল তেওঁ যে নিজৰ ইউটেৰাছ উঠোৱাৰ কথাটো লোকসভাত ৰাজহুৱাকৈ কৈছিল সেইটো কিন্তু কম কথা নহয় মই ইয়াত দুটা কথা দেখিছো যোৱা লোকসভাৰ ইথিক্স কমিটিয়ে নুখিধিবলগীয়া একান্ত ব্যক্তিগত কথা খুধি মহামৈত্ৰৰ ব্যক্তিগত জীৱনৰ অবাঞ্ছিতভাৱে হস্তক্ষেপ কৰিছিল মহুৱাৰ যৌনতাত হস্তক্ষেপ কৰি বহুৱাক ৰাজহুৱাকৈ অপদস্থ কৰিছিল কিন্তু নিজৰ ইউটেৰাছ উঠোৱাৰ কথা লোকসভাত উল্লেখ কৰি মহুৱাই যেন সকলোৰে আগত আকৌ নিজৰ যৌন স্বাধীনতাকে প্ৰতিষ্ঠা কৰিলে মই নাভাবো ইয়াৰ আগতে কোনো মহিলা সাংসদে নিজৰ ইউটেৰাছ উঠোৱা কথা এনেকৈ সংসদত খদৰি কৰিছিল ই আছিল হিন্দুত্ববাদীসকলৰ সৰহসংখ্যকে মহিলাক যৌন দৃষ্টিৰে চোৱাৰ বিৰুদ্ধে এক নিৰ্ভীক আৰু বলিষ্ঠ প্ৰত্যুত্তৰ আন এক উল্লেখযোগ্য ভাষণ আছিল মণিপুৰৰ পৰা নিৰ্বাচিত হৈ অহা কংগ্ৰেছ সাংসদ আগমছা বিমল আকৈজামৰ ভাষণটো কি অগ্নিবৰ্ষী ভাষণ শুনকচোন কি কৈছিল তেওঁ And today the Northeast remains outside of the history of the Indian history textbook. That is why you treat them as the other. And that's the silence. And the silence on the Manipur tragedy is not unique. It is a reflection of this general continuity of the colonial in the post-colonial. It is sad to see a nationalist party like the BJP will feel comfortable with this silence on the tragedy of Manipur. Keep your hands on your heart and think about the 60,000 people who are linguistic in relief camps. And those mothers, those widows, think of them. And then you talk about nationalism. The point is made. He made Only his point. then we will understand what this tragedy means. And Mr. Chairman, the hurt, the anger has thrown a nobody like me to be part of this temple of democracy. Beating the BJP cabinet minister, think about the pain. If you hear an anxiety, anguish, and a pain in my voice, please go back and see those 60,000 people linguisting in the relief camp. Don't talk about partition remembrance till you bring that. I would keep quiet the moment the Prime Minister opened his mouth and a nationalist party says that Manipur is part of India and we care for the people of that state. Only then I will accept what is nationalism in our face. Thank you, Mr. Chairman. Era, আজি এবছৰ হবৰ হল প্ৰধানমন্ত্ৰী নীৰৱে ৰল বাকি অখিলেশ যাদৱ বা গৌৰৱ গগৈৰ ভাষণৰ কথা জানিবা নকই কিন্তু বিৰোধীৰ আক্ৰমণৰ জবাব চৰকাৰী পক্ষই বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে কেনেকৈ দিলে একেই সৰ্বিত সৰ্বন আৰু মানুহক বিপথে পৰিচালিত কৰাৰ কৌশল ৰাহুল গান্ধীয়ে বিজেপি আৰএছএছক কোনো হিন্দু ধৰ্মৰ ঠিকা দি থোৱা নাই বুলি কোৱাৰ পিছতো আকৌ কংগ্ৰেছে হিন্দু ধৰ্মক অপমান কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে দোহাৰিছে কিন্তু এই যে চাৰিওফালে পেপাৰ লিক হৈ আছে অযোধ্যাত ৰাম মন্দিৰৰ মুধচ ফুটিছে বিমানবন্দৰ দলং খহি পৰিছে সেই সম্পৰ্কে তেওঁ নীৰৱ আসলতে হৈছে কি 400 পাৰ হোৱাৰ স্লোগান দিয়া বিজেপি যে 240তে থমকি ৰব লগা হল সেইটোৱে চৰকাৰ আৰু বিৰোধীৰ সমীকৰণটোৱে হলাই দিলে বিৰোধী শক্তিশালী হলে যে সংসদৰ ৰং বদলি যায় তাক আমি এইবাৰৰ সংসদৰ প্ৰথম অধিৱেশনতে দেখা পালো ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধীয়ে সমালোচনাৰে চৰকাৰক ঠকাহৰকা কৰি পেলাল এইবাৰ বিৰোধী হৈ পৰিছে আক্ৰমণাত্মক আৰু চৰকাৰী পক্ষ বাধ্যত পৰিব লগা হৈছে নিজক বচোৱাত মোদীৰ সন্মুখত আৰু সকলোৰে সন্মুখত এনেদৰে ধৰাখাই কৰি পেলোৱাটো বিজেপি আৰু বিজেপিৰ সমৰ্থকৰ কাৰণে এটা নোহোৱা নোপোজা কথা
সংসদৰ ভিতৰৰ বিতৰ্কই বাহিৰৰ ৰাজনৈতিক পৰিস্থিতিও বাৰুকৈ প্ৰভাৱিত কৰিছে ইতিমধ্যে শিৱসেনাৰ উদ্ধৱ ঠাকৰেই বিজেপিৰ হিন্দুত্বক সমালোচনা কৰি ৰাহুল গান্ধীৰ হিন্দুত্বক আদৰণি জনাইছে সংসদৰ দ্বিতীয় অধিৱেশনত বিৰোধীৰ ভূমিকাই ভাৰতীয় গণতন্ত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ধন্যবাদ